মৰ্নিং এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আমাৰ ইয়াত বতৰটো অলপ সেমেকা হৈ আছে। আহকচোন ব'লক আমি বাহিৰৰ ভিউটো চাই আহোঁগৈ, তাৰপিছত আমি আমাৰ ৰেচিপিটো কেনেকৈ বনাম আমি শিকিম। চোন পৰিৱেশটো সেমেকা হৈ আছে, বতৰটো আপোনাৰ ডাৱৰীয়া হৈ আছে এইকেইদিন। বতৰটোৰ কাৰণে মানুহবিলাকৰ জ্বৰ চৰ্দি হৈ গৈছেগৈ, সেইকাৰণে আপোনালোকে সকলোৱে ধুনীয়াকৈ থাকিব ঘৰত। অৱশ্যে মোৰো হৈ আছে চৰ্দি আৰু জ্বৰ, অলপ ভাল পাইছোঁ বাৰু। আহক আমি ভিতৰত যাই পেলাই আমি আজি কি ৰেচিপি আজি কেনেকৈ বনাওঁ কি কৰোঁ তাকে ভিতৰলৈ যাম ব'লক। আজি আমাৰ ৰেচিপি হৈছে খাৰ আৰু মাছ অমিতা। আমি মাছখিনি কাটি কৰি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব। আমি ফ্ৰাই নকৰাকৈও পাৰোঁ মাছটো কেঁচাই দিবৰ কাৰণে, কিন্তু অলপ ফ্ৰাই কৰি ল'লে বেছি ভাল লাগে। এতিয়া আমি গেছটো জ্বলাই পেলাই ধুনীয়াকৈ কেৰাহীটো পাতি দি কেৰাহীটো গৰম হ'ব দিম। তাৰপিছত আমি তেল দিম, আৰু এই তেলটো আমাৰ ঘৰৰ সৰিয়হৰ তেল দেই। তাৰপিছত আমি তেলখিনি আপোনাক পকিব দিম, তাৰপিছত আমি মাছ দি দিম। মাছকেইটা ফ্ৰাই কৰাৰ পিছত আমাৰ ৰেচিপিটোলৈ আমি আগবাঢ়িম, মেইন ৰেচিপিটোলৈ। অমিতাখিনি টুকুৰাকৈ কাটি ল'লোঁ। আমাক কেইফুটামান নহৰু লাগিব। মই এতিয়া নহৰুকেইটা গুচাই লওঁ। গাইছ, এতিয়া মই অমিতাখিনি দি দিলোঁ, টুকুৰাকৈ কাটি লোৱা। তাৰপিছত মই দিম সেইটো আমাৰ কলাখাৰ, ঘৰৰ পৰা আনিছিলোঁ, তাৰে অকণমান দি দিম। এইটো আপোনাৰ পিয়ৰ খাৰটো হয়, কলাখাৰ। ঘৰত মাহঁতে কি কয়, এইটো কলাখাৰটো হৈছে আমাৰ মাহঁতে কলগছৰ পৰা উলিয়াইছে। এইটো হৈছে কলগছৰ পৰা প্ৰস্তুত কৰা কলাখাৰ। মাহঁতে কলগছ কাটি পেলাই, ভীমকলৰ খাৰ হয়, কলগছ কাটি গৈ শুকুৱাই পেলাই পুৰি কৰি ধুনীয়াকৈ খাৰ উলিয়াইছে, দি পঠিয়াইছিলে আমাৰ কাৰণে। এতিয়া মই দিম নিমখ, তাৰপিছত কটা নহৰুখিনি দি দিম। তাৰপিছত জলকীয়া দি দিম। জলকীয়া মাজতে অলপ কাটি লৈছোঁ। বতৰটো বৰ বেয়া এইকেইদিন। এতিয়া অকণমান ভৰাই দিম। তাৰপিছত আপোনাৰ গেছৰ চুইচটো ল' কৰি দিম। এতিয়া ঢাকনিৰে ঢাকি দিলে হৈ যাব। ঢাকনিখন গাইছে বহুত ডাঙৰ। ঢাকনিখন খুলি দিছোঁ, খুলি অলপ লৰাই দিম। লৰাই দিয়াৰ পিছত পানী দি দিম। উতলিব দিম। এতিয়া মই ফ্লেমটো হাই কৰি দিছোঁ, কৰি পেলাই মই ঢাকনিখন আকৌ মাৰি দিম। এতিয়া আমাৰ খাৰ অমিতা তৰকাৰী হৈ আছে। তাৰপিছত যেতিয়া অমিতা তৰকাৰীখিনি উতলি যাব, তেতিয়া আমি মাছ দি দিম। এতিয়া আমাৰ ঢাকনিখন আঁতৰাই দিম। এতিয়া আমাৰ তৰকাৰীখিনি হৈ গৈছে। ইয়াত মই জালুকৰ গুড়ি অলপ দি দিম, কাৰণ বতৰটো অকণমান ঠাণ্ডা আছে। জালুকৰ গুড়ি দিলে ভাল লাগিব খাই। জালুকৰ গুড়িটো অলপ লৰাই দিম। এতিয়া আমি মাছ দিম। আমি মাছ বেছি নিদিওঁ, 2 পিচ দিম মাত্ৰ। পিচ 2 পিচ।
এতিয়া অলপ টাইম ঢাকনি ঢাকি দিম তাৰপিছত আপোনালোকে সোৱাদ অনুসৰি নিমখ চিমখ দি পেলাই আপোনালোকে ধুনীয়াকৈ কৰি ল'ব পাৰিব আমাৰ হৈ গৈছে এতিয়া মই ঢাকি দিছোঁ অলপ পিছত নমাই দিলে আমাৰ ৰেচিপিটো হৈ গৈছে মানে আপোনাৰ তৰকাৰীটো আৰু আপোনালোকে খাৰ তৰকাৰী খাবচোন খাৰ তৰকাৰী আমাৰ দেহৰ কাৰণে ভাল আপোনাৰ কি কয় গেছ চেছৰ কাৰণে ভাল সেইকাৰণে আপোনালোকে প্ৰায়ভাগ মানে কি তেল ইউজ কৰাতকৈ অলপ খাৰ ইউজ কৰি পেলাই খাব বইল আৰু খাৰ বহুত ভাল হয় সেইকাৰণে আপোনালোকে মিক্স কৰি পেলাই খাব সপ্তাহটো যাতে তেল অলপ খাব এতিয়া মই ঢাকনিতে ঢাকি দিছিলোঁ অঁতৰাই পেলাই এতিয়া চাম হৈ গৈছে আমাৰ তৰকাৰীখিনি অকণমান নিমখ হৈছে নে খাৰ হৈছে অলপ চেলেকি চাম ধুনীয়া হৈছে হৈ গৈছে এতিয়া আমি গেছটো বন্ধ কৰি দিলে হৈ যাব আমাৰ হৈ গ'ল মই গেছটো বন্ধ কৰি দিছোঁ ধুনীয়া হৈছে আপোনালোকে এনেকৈ খাব পাৰে বৰ ধুনীয়া সোৱাদ এটা আহিছে খাৰৰ লগত আপোনালোকে কিন্তু খাৰটো আপুনি অমিতা খাৰ বনালে আপুনি জালুকৰ গুড়াটো দিব নাপাহৰিব জালুকৰ গুড়াটো ধুনীয়া এটা ফ্লেভাৰ আনে আৰু সোৱাদটো ধুনীয়া আনে আৰু আপোনালোকে বনাবচোন বনাই পেলাই মোক ক'ব আৰু আপোনালোকে পাৰিলে ঠাণ্ডা বতৰত আপোনালোকে এনেকৈ খাব বহুত ধুনীয়া লাগে